নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞান বিকাশ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আপোনালোকে সকলোৱে জানে যে আমি এই ভিডিঅবোৰৰ জৰিয়তে নেট পৰীক্ষাৰ লগত সংগতি থকা বিষয়বোৰে আলোচনা কৰি আহিছো আজি বিষয়ৰ মাজলৈ নাযাও কিন্তু আমি আজি কিতাপৰ বিষয় ইয়াত আলোচনা কৰিবলৈ ওলাইছো বহুতে কৈ আছে যে কোনবিলাক কিতাপ পঢ়িলে আমি পৰীক্ষাটোৰ বাবে উপকৃত হ'ব পাৰিম মই ভিডিও আৰম্ভ কৰাৰ প্ৰথম ভিডিওটোতে হয়তো কৈছিলো যে আমি প্ৰথমতে তো চাব লাগিব আমাৰ যিখন হাতপুথি বুলিয়ে ক'ব পাৰি যে সমীক্ষাত্মক যিখন ইতিবৃত্ত সত্যেন্দ্ৰনাথ শৰ্মা ছাৰৰ সেইখনটো একেবাৰে আৰম্ভণিৰ পৰা শেষলৈকে আপোনালোকে ভালদৰে পঢ়িবই লাগিব সেইখনত বহুত বিষয় আছে আৰু তাৰ পৰা যেতিয়া আপোনালোকে মানে নিজাকে নোটছ বিলাক বনাই লৈ চেপ্টাৰ ওয়াইজ নিজৰ পৰীক্ষাৰ বাবে বনাই লব তেতিয়া পৰীক্ষাটোত যথেষ্টখিনি উপকৃত হ'ব পাৰিব মানে মোৰ ক্ষেত্ৰত যেটো হৈছিল মই সেইখিনিহে কৈছো বহুতৰে হয়তো বেলেগ আৰু কিতাপৰ পৰাও সহায় হ'ব পাৰে হয়নে কিন্তু সেইখন কিতাপ মানে আমাৰ নেট পৰীক্ষাটো বুলি ক'লে পোনপ্ৰথমে অহা কিতাপখনে হৈছে সমীক্ষাত্মক ইতিবৃত্ত তাৰ পিছত আমি ইয়াতে আজি মই এইখিনিৰ বিষয়েহে কম এইটো যে আছিল যে ইয়াতে 4 আৰু 5 নম্বৰ ইউনিটৰ যেটো আছে যে অসমীয়া সংস্কৃতি আৰু নিগ্ৰষ্টি আৰু জনগোষ্ঠীয় সংস্কৃতি এইখিনি যে আছিল মই তাৰ বিষয়ে আপোনালোকৰ মাজলৈ কি কিতাপ পঢ়িলে ভাল হয় সেইখিনিৰ উদ্দেশ্য আগত ৰাখি আজি ভিডিওটো প্ৰস্তুত কৰিছো ইয়াৰ পৰা হয়তো অলপ হলেও আপোনালোকৰ সহায় হ'ব গতিকে ইয়াতে কি আছে যে প্ৰথম কিতাপখন যদি আপোনালোকে সংস্কৃতিৰ বিষয়ে চাব খোজে তেতিয়া প্ৰথমখন আপোনালোকে চাব পাৰে যে অসমৰ লোক সংস্কৃতিৰ আভাস বুলি এখন কিতাপ আছে নামটো হয়তো শুনিছে ডক্টৰ নবীন চন্দ্ৰ শৰ্মা ছাৰৰ সেইখন কিতাপ আপোনালোকে 1 নম্বৰত ৰাখিব পাৰে তাৰ পিছত দ্বিতীয়খন কিতাপৰ নাম মই কৈছো যে অসমৰ লোক সংস্কৃতি এইখনৰ নামটো হয়তো শুনিছে এইখন কোনে লিখিছিল ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা ছাৰে এইখনো আমাৰ সংস্কৃতি বিষয়ক এখন বহুতেই ভাল কিতাপ মানে বহুখিনি তথ্য ইয়াতে আমি পাও তাৰ পিছত আৰু এখন চাব পাৰে 2 নম্বৰখন কলো এতিয়া 3 নম্বৰখন হৈছে আমাৰ অসমীয়া সংস্কৃতি অধ্যয়ন বুলি আছে মই এমএ পঢ়ি থাকোতে কোৰ্সৰ লগত ৰিলেটেড আছিল বহুখিনি কথা ইয়াতে কিন্তু পাইছিলো সাধাৰণতে আমি লোক সংস্কৃতি বুলি ক'লে নবীন চন্দ্ৰ শৰ্মা ছাৰৰ আৰু বিৰিঞ্চি কুমাৰ বৰুৱা ছাৰৰ এই দুখনে প্ৰথমতে নাম লাও কিন্তু আমাৰ এই তৃতীয়খন যিখন কিতাপ আছে অসমৰ সংস্কৃতি অধ্যয়ন বুলি কোনে লিখিছিল ডক্টৰ কনক চন্দ্ৰ চহৰীয়া ছাৰ এতিয়াও তেওঁ ইউনিভাৰ্সিটিত পঢ়াই আছে অসমীয়া বিষয়ৰ ছাৰ আমি ছাৰক লগ পাইছিলো ইউনিভাৰ্সিটিত পঢ়োতে গতিকে ছাৰে লিখা এখন কিতাপ আছিল এইখন আৰু তাতে বহুখিনি তথ্য আমি পাইছিলো মানে সংস্কৃতিৰ লগত জড়িত গতিকে সেইখনো আপোনালোকে চাব পাৰে বহুতে এখন ভাল কিতাপ সেইখনো তাৰ পিছত 4 নম্বৰ কিতাপখন হৈছে আপোনালোকে অসমৰ লোক সংস্কৃতি বুলি আছে এখন নিৰ্মল প্ৰভা বৰদলৈ সেইখনো চাব পাৰে কিন্তু পৰীক্ষাত এই দুখনৰ পৰা প্ৰথমখন দ্বিতীয়খন আৰু চাৰৰ কিতাপখনৰ পৰা পোৱা তথ্যখিনিৰ মাজৰ পৰা অহা দেখা যায় আৰু এইখনৰ পৰা আহে তথাপিও বিশেষভাৱে এই তিনিখন আপোনালোকে চাব পাৰে আৰু লগতে এখন চাব পাৰে খনৰ নামটো অসমৰ সংস্কৃতি কোষ বুলি আছিল এইখন সম্পাদনা কৰিছিল আমাৰ পৰমানন্দ ৰাজবংশী ছাৰ যে আছে তেওঁ কৰিছিল প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ তেওঁ আৰু এজন আছিল গতিকে দুজন ছাৰে মিলি সেইখন সম্পাদনা কৰিছিল গতিকে সেইখনত বহুখিনি তথ্য আছে আৰু কিতাপখন এখন ডাঙৰো হয় তাতে আপোনালোকে এই যে উৎসৱ পাৰ্বণ বিলাকৰ বিষয়ে আমাৰ যিখিনি সেইখিনি বহুখিনিয়ে মানে চমুকে মানে চমু টকা হিচাপত যিখিনি আমি পঢ়িব লাগে তেনেকুৱা ভাগকে আছে যদি আপোনালোকক লাগে মোৰ হাতত কিতাপখন আছে কিবা যদি বিশেষভাৱে সহায় কৰিব লগা থাকে তেনেহলে জনাব মই কিতাপখনৰ আপোনালোকক দেখাবও পাৰিম আৰু মানে কেনেকুৱা বিষয়বোৰ আছে সেইখিনিও আমি আলোচনা কৰিব পাৰিম গতিকে সংস্কৃতি বিষয়ক কিতাপ হলে এইকিখন আপোনালোকে প্ৰথমতে নিজৰ হাতত ৰাখি থওক আৰু মই ইয়াতে 5খন কিতাপৰ নাম কলো আপোনালোকক মনত ৰাখিব অসমৰ সংস্কৃতি কোষ যিখন কলো পৰমানন্দ ৰাজবংশী ছাৰে সেইখনৰ কথাও কলো গতিকে সেইকেইখন চাব পাৰে আৰু
তাতে কি কৰিব আপোনালোকে কিতাপ কেইখন যেহেতু হয়তো কিছুমানৰ তাতে দুই এখন হাতত আছে আৰু নোহোৱা বিলাকে যেনেকৈ হলেও যোগাৰ কৰি ল'ব হয়নে গতিকে আপোনালোকে যেতিয়া পঢ়িব একেবাৰে আৰম্ভণিৰ পৰা প্ৰথমে আমি চাব লাগিব প্ৰকাশৰ চনটো চাব লাগিব কিতাপ এখন পঢ়োতে প্ৰথমতে আৰু আপোনালোকে মানে ময়ো হেতু কাম কৰিছিলো যে কিতাপ এখন লগত যেটো থাকে তাতে কি কৰিব কিতাপখনৰ ফ্ৰন্ট পেজটোৰ নামটোৰ কাষতে চন বিলাক লিখিব তেতিয়া কি হয় আমি সদায়তো আৰু কিতাপখন মানে একেবাৰে লগত নাৰাখো আমি যেতিয়া টেবুলত সজাই থম তেতিয়া কি হ'ব কিতাপৰ যেতিয়া প্ৰথম পৃষ্ঠাটোৱে আপোনাৰ মানে দেখিব তেতিয়াই আপোনালোকৰ ভিতৰত নযোৱাতে কি হ'ব যে আমি কিতাপখনৰ নামটোৰ লগতে তাৰ চনটো পালো কেতিয়াবা আজৰি সময়ত সেইখিনি কামো আমি কৰি থাকিব পাৰো হয়নে মানে সকলো টাইমতে তো পঢ়ি থাকিব ইচ্ছা নাযায় গতিকে তেনেকুৱা কাম কৰিলেও আমাৰ সময়খিনিও ভাল কামত এটা ইউজ হয় আৰু লগতে আমাৰ নিজৰো পৰীক্ষাৰ কাৰণে অলপ অলপকে প্ৰস্তুতি বিলাক তেনেকে হৈ থাকে আৰু যেতিয়া আমি চকুৰ আগত এটা বস্তু সদায় দেখি থাকিম তেতিয়া আমাৰ কি মনত ৰৈ যায় বস্তুটো তেতিয়া পৰীক্ষাৰ আগত ইমান আৰু সেইবিলাক কথা নাচালেও হয় যদিও সৰু সৰু বিষয় কিন্তু পৰীক্ষাত আপোনালোকে এইবাৰ প্ৰশ্ন কাকতখনত দেখিছে যে কিমান কি প্ৰশ্ন আহে হয়নে যিবিলাকে নতুনকে দিছে এইবাৰ গতিকে আপোনালোকে তো প্ৰশ্নখন কেনেকুৱা আহে কেনেকুৱা তথ্যবিলাক আহে প্ৰশ্নখনৰ প্যাটাৰ্নটো কি হেইটোতো জানিলে আৰু সেইখিনিয়ে কিন্তু আমাক নেক্সট যেটো আমি পৰীক্ষা দিম তাতে আমাক বহুখিনি সহায় কৰিব আপোনালোকে নাভাবিব যে এইটো পৰীক্ষা এইখিনিত দিলো ইয়াৰ পৰা একো শিকিব লগা নাই পৰীক্ষাটো এনেও কেনসেল হোৱাৰ কথাই কৈছে গতিকে আমাৰ মন চন ভাঙি একেবাৰে অৱস্থা নাই হেনেকুৱা কিন্তু নহব কাৰণ কি সেই প্ৰশ্ন কাকতখনে আমাক যথেষ্টখিনি সহায় কৰিব এতিয়া কি প্ৰশ্ন আহিছিল সেইখিনিটো মই অলপ হলো আলোচনা কৰিছে বাকি বিলাকো আপোনালোকে হয়তো নিজে চাইয়ে আছে হয়নে গতিকে কোনবিলাক প্ৰশ্ন আমি চাব লাগিব উক্তি যুক্তি আহিছিল নে নাই বা কিতাপৰ কোন কেইখন বিশেষকৈ আহি থকা কিতাপ লিখকৰ নাম শ্ৰেষ্ঠতাৰ আধাৰত গতিকে হেনেকুৱা সৰু সৰু বিষয় কিছুমানে আমাক পৰীক্ষা হলত বহুতো খেলিমেলি লগায় গতিকে এই চন বিলাকৰ কথা ভালদৰে মনত ৰাখিব এইটো এটা গুৰুত্বপূৰ্ণ তথ্য আৰু লগতে এই সংস্কৃতি বিষয়ক কথাবিলাক আপোনালোকে এই যে আমাৰ আইডল বা কেকে হেন্ডিকৰ পৰা যিখিনি ডিসটেন্সত এমএ কৰা ষ্টুডেন্ট থাকে তেওঁলোকৰ বাবে যিখিনি মানে অসমীয়া বিষয়ৰ ষ্টুডেন্টৰ কাৰণে যিখিনি পাঠ্যপুথি থাকে সেইখিনিও কিন্তু আমাক বহুখিনি সহায় কৰে ময়ো তাৰ পৰা বহুখিনি কথাই চাইছিলো কাৰণ কিতাপ কেইখনত ভালদৰে লিখা থাকে কথাবিলাক আৰু যেটো ফাৰ্স্ট সেমৰ ফোর্থ পেপাৰ এখন আছে এই সংস্কৃতি বিষয়ক সেইখনৰ আপোনালোকে পাৰে যদি কোনোবা যদি বন্ধু বান্ধৱী আছে বা এনেকুৱা কিবা সুবিধাৰ কোনোবা পাব পৰা অৱস্থাত আছে সেই কিতাপ কেইখনো আপোনালোকে নিজৰ হাতত ৰাখি থোৱাটো ভাল বুলি ভাবো গতিকে সেইখিনি কৰক আমিতো সকলো বিলাক বিষয় একেলগে আমি মূৰত সোমাই ল'ব নোৱাৰো গতিকে আমি এটা এটা বিষয় আৰম্ভ কৰি গোটেই সিলেবাসখন হেক কৰিব লাগিব গতিকে এতিয়া কি কৰক এই সংস্কৃতি বিষয়ৰ আজি যিকেইখন কিতাপ কলো সেই কেইখন আপোনালোকৰ লগত আছে নে নাই বা কেনেকৈ যোগাৰ কৰি ল'ব পাৰি সেইখিনি কৰি প্ৰথমৰ পৰাই অলপ মানে পৰীক্ষাত কেনেকৈ আহিছিল প্ৰশ্নবিলাক কিতাপত টিক মাৰ্ক কৰি যোৱাৰ ব্যৱস্থা এটা হাতত লওক গতিকে সেইখিনি কৰিলে আপোনালোকে চাব পৰীক্ষাৰ আগতে বহুখিনি সহায় হ'ব এতিয়া আমি এই দুটা ইউনিটৰ বিষয়ে আৰু যদি বিশেষ কিবা তথ্য পাও মই আপোনালোকক নিশ্চিতভাৱে মই জনাম আৰু যদি কিবা বেলেগ কিতাপো চাব পৰা যায় মই নিজে অলপ আৰু চাই লম কিন্তু সাধাৰণতে আপোনালোকে এই কেইখনে আৰম্ভণি এটা এই কেইখনৰ জৰিয়তে কৰক চাব পৰীক্ষাত এই কেইখনে আপোনালোকক বহুখিনি সহায় কৰিব তেনেহলে আজি আৰু বেলেগ বিষয় বিতংভাৱে আমি আলোচনা নকৰো আজি কিতাপৰ এই সংস্কৃতিৰ লগত জড়িত কিতাপৰ কথাই আপোনালোকক এই ভিডিওটোৰ জৰিয়তে জনালো আপোনালোকে এইখিনি কাম আগতে আৰম্ভ কৰক চাব আপোনালোকৰ সকলোৰে ভালে হ'ব তেনেহলে ভিডিওটো আজি আৰু দীঘলীয়া নকৰি ইয়াতে সামৰিছো যদি ভিডিওটো ভাল পাইছে তেনেহলে লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ